উৎকট গৰমে দহিছে ৰাজ্য। নাৰায়ণপুৰ বৰনাহৰণিত শ্ৰেণীকোঠাতে ঢলি পৰিল ছাত্ৰী। প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য। লখিমপুৰ জিলা নাৰায়ণপুৰত গৰমৰ বাবেই শ্ৰেণীকোঠাতে ঢলি পৰিল 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। নাৰায়ণপুৰৰ ভোলাবৰী অঞ্চলৰ বৰনাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। ছাত্ৰীগৰাকীৰ নাম বৰষা বৰা। ছাত্ৰীগৰাকীক ইতিমধ্যে ধলপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে 38 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী পৰ্যন্ত হোৱা গৰমত ঠায়ে ঠায়ে বিদ্যালয়সমূহ অৰ্ধচলি দিছে। কেইখনমান জিলাত পুনৰ পুৱা 7:30 বজাৰ পৰাই পাঠদান আৰম্ভ হৈছে। স্কুলত প্ৰাৰ্থনা সভাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকল যেতিয়া ক্লাছৰুমৰ ভিতৰলৈ প্ৰৱেশ কৰিছে, তাৰ ঠিক 2-4 মিনিটৰ পাছৰ ভিতৰতেই এজনী ছাত্ৰী হঠাতে উশাহ ল'ব নোৱাৰা হৈ পৰিলে। উশাহ ল'ব নোৱাৰা হৈ তাই কান্দিবলৈ লাগিছে আৰু ভৰি হাতবিলাক কিছু চেঁচা হৈ গৈছে। আমি ক্লাছ বাদ দি তাইক শুশ্ৰূষা কৰিবলৈ লাগিলোঁ আৰু তাৰ পৰৱৰ্তীতে আমি দেখিছোঁ যে তাই কোনো প্ৰকাৰে উশাহটো ঘূৰাব পৰা নাই। তেতিয়া লগে আমি প্ৰধান শিক্ষকদেৱৰ সহায়ত আমি এখন গাড়ীৰে মাককো খবৰ দি মাতি হস্পিটেললৈ আমি পঠিয়াই দিছোঁ। আৰু এনেকুৱা ধৰণৰ আৰু সমস্যা যে আৰু নাহিব তাক আমি নুই কৰিব নোৱাৰোঁ। কিন্তু নিশ্চয় তেনেকুৱা আৰু ৰিপিট হ'ব পাৰে। তেনেকুৱা ছাত্ৰ ছাত্ৰী অত্যাধিক গৰমৰ কাৰণে হৈছে। ইয়াতে এতিয়া 42 পৰ্যন্ত হ'বলৈ গৈ আছে। গতিকে ইমানখিনি সহ্য কৰাটো আমাৰ মানুহৰ ক্ষমতা নাই। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ পোচাকবিলাক উপযুক্ত হয়তো নহয়। সেইটো কাৰণেও তেওঁলোকে হয়তো বেছি কষ্ট অনুভৱ কৰিছে। আৰু বিশেষকৈ কাৰেণ্টৰ এটা সমস্যা। বৰনাহৰণি হাইস্কুল আমাৰ কাৰেণ্টৰ সমস্যা আৰু স্কুল ঘৰবিলাকৰো সমস্যা। ঘৰবিলাক সম্পূৰ্ণ হাইজেনিক নহয় আৰু কাৰেণ্টটো টোটেলি নায়েই। আৰু যি অকণমান কাৰেণ্ট আহে ভল্টেজ টোটেলি নাথাকে, ফেন নুঘূৰে। গতিকে ছাত্ৰ ছাত্ৰী ভীষণ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। নাই, তেনেকৈ অসুস্থ আমি কোনো গম পোৱা নাই। তাই যদি কিবা অসুখ আছিলে তো গাৰ্জেণ্টে গম পাব। তেওঁক এতিয়া আমাৰ নিয়েৰেষ্ট ধলপুৰ PHC-লৈ নিছে। ছোৱালীজনীৰ নামটো বৰষা বৰা, ক্লাছ 10-ৰ। বৰনাহৰণিত যিটো হৈ গৈছে ঘটনাটো, এই ঘটনাটো আমি ধলপুৰক পঠাই দিছোঁ। বিভিন্ন জিলাবিলাকত ৰাতিপুৱা স্কুল গৈছে, আমাৰ ৰাতিপুৱা স্কুল এতিয়ালৈকে হোৱা নাই। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে উদুলি মুদুলিকৈ ক্লাছৰুমত সোমাব নোৱাৰে, এনেকুৱা এটা অৱস্থা হৈছে গৰমৰ কাৰণে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, অতি সোনকালে ৰাতিপুৱা স্কুল কৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হ'ব। বিশেষভাৱে পৰীক্ষা পালেহি আমাৰ কোৰ্চবিলাক আধাখুনীয়া কিছুমান হৈ আছে। এনেকুৱা অৱস্থাত যদি আমি ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত ক্লাছ কৰিবলৈ কওঁ, তেওঁলোকে নালাগে বুলি আমাক প্ৰত্যাহ্বানে জনাবলৈ বিচাৰিছে। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, অতি সোনকালে আমাৰ ডিষ্ট্ৰিক্টত জিলা প্ৰশাসনৰ বিষয়াই ৰাতিপুৱা 7 বজা বা 7:30 বজাত স্কুলখন যদি পাতি দিয়ে, তেতিয়া আমাৰ পৰীক্ষাখিনিও সুকলমে কৰি নিব পাৰিম আৰু আমাৰ কোৰ্চবিলাকো সম্পূৰ্ণভাৱে হ'ব বুলি আমি ভাবিছোঁ।